যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায় বিজেপিক আশীৰ্বাদ দিয়ে 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে 2 লাখ লৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে 2 লাখ লৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব কাৰ ভাল হ'ব কাৰ বেয়া হ'ব সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কৰক কাৰোবাক কৈ দিয়ক বেয়া বেয়া শব্দ ক'ব পাৰে কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায় মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক এটা মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই কংগ্ৰেছৰো কথা কোৱা নাই কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয় মানুহে ভাল নাপায় মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ